মই ধেমাজি মাছখোৱাৰ পৰা আহিছোঁ আৰু মই এক মাহৰ আগতেও আহিছিলোঁ দাদাক সৰু সজাত চাই গৈছিলোঁ। বহুত কষ্ট কৰি চাইছিলোঁ, লাখ লাখ অনুৰাগীৰ মাজৰ এজন হয়। আৰু আজি যে আহিছোঁ, আজি মই কেৱল দাদাৰ ফেমিলিক লগ পাবলৈ অহা নাই, লগ কৰিছোঁ, কিন্তু আজি মোৰ মেইন উদ্দেশ্য দাদাৰ ন্যায়ৰ প্ৰতিবাদ কৰি মই মাছখোৱাৰ পৰা যোৱাকালি জাৰ্ণি কৰিছিলোঁ আৰু আজি আহি পালোহি। এতিয়া মই বৌক লগ পালোঁ, কথা পাতিলোঁ তেওঁৰ লগত। তাৰপিছত এতিয়া তেওঁৰ সমাধি ক্ষেত্ৰ জুবিন ক্ষেত্ৰলৈ যাম আৰু তাত মোৰ প্ৰতিবাদ সাব্যস্ত হ'ব যে দাদাক ন্যায় দিব লাগে। আচলতে গাঁৱে ভূঞে সাধাৰণ মানুহৰ মনত এটা প্ৰশ্ন আহিছে যে চৰকাৰখনে ৰাজনীতি মেৰবাক আমি বৰকৈ বুজি নাপাওঁ। চিধাচিধি কথা যে চৰকাৰখনে পিছলাই যে নি আছে, আজি 1 month যে হৈ গ'ল, এনেকুৱা কৰিছে নেকি যে পিছলাই নি আছে, মানে বেলেগ কিবা কিবি কথাবোৰ আহি থাকক, মানুহে অলপ পাৰক, এনেকুৱা কিবা কৰিছে নেকি? কিন্তু সেইটো কোনো কালে হ'ব নোৱাৰে। যেনেকৈ আমি ছ'চিয়েল মিডিয়াত জাষ্টিছ ফৰ জুবিন গাৰ্গ 2-3 days 2 million আপ কৰিছোঁ, ঠিক তেনেকৈ আমি 3 million নেক্সট টাৰ্গেট ৰিচেণ্টলি হৈ যাব। গতিকে সেই 3 million মানুহ যদি আহে ৰাজপথত, তেতিয়া কিন্তু বহুত ভয়ংকৰ পৰিস্থিতি হ'ব আৰু সেইটো একমাত্ৰ আমাৰ ভগৱানজনৰ কাৰণে। জুবিনদাৰ মোৰ ট্ৰিটমেণ্ট কৰাই আছিলে। তেওঁ মোক এটা কথা কৈছিলে, তই এতিয়া মোৰ কান্ধত ধৰ, বুঢ়া হ'লে মই তোৰ কান্ধত ধৰিম। আৰু সেই সপোনটো আচলতে তেওঁ 70 বছৰলৈকে জীয়াই থকাৰ সপোন আছিলে। সেই সপোনটোত মই নোৱাৰিলোঁ তেওঁক ধৰিবলৈ, কিন্তু তেওঁ মোক থিয় কৰালে। তেওঁৰ ওচৰত যেতিয়া গৈছিলোঁ, মই উইদাউট ছাপোৰ্ট থিয় হ'ব নোৱাৰোঁ। মই আজি উইদাউট ছাপোৰ্ট থিয় কৰোঁ আৰু থিয় হৈ পেলাই মই লাষ্ট টাইম তেওঁৰ ট্ৰিটমেণ্ট লৈ পেলাই মই ঘৰলৈ গুচি গৈছিলোঁ, মোৰ ঘৰ ধেমাজিত। আৰু মই একচুৱেলি আপোনাৰ এক্টিং কৰিছিলোঁ, ডান্স কৰিঅ'গ্ৰাফি কৰিছিলোঁ, কিন্তু মোৰ দুৰ্ঘটনা এটা হৈ গৈছিল। বৰ্তমান মই এটা সৰু ব্যৱসায় এটা চলাই আছোঁ। হয়, মোৰ মানে প্ৰগ্ৰেম আছিলে, আমাৰ প্ৰগ্ৰেম কৰি এনেকৈ গৈ থাকোঁতে পাছফালৰ পৰা এখন গাড়ীয়ে খুন্দা মাৰি দিছিলে। বহুত দূৰত চিটিকি পৰিছিলোঁ, ফলত মোৰ স্পাইনেল কৰ্ড ইঞ্জুৰি হৈছিলে, ডিঙিত ফ্ৰেকচাৰ হৈছিলে, C6 C7 লেভেল। বহুত ক্ৰিটিকেল আৰু বহুত ডেঞ্জাৰাছ প্ৰব্লেম। মই যেতিয়াৰ পৰাই আপোনালোকক বাইটবোৰ দি আছোঁ যে মোৰ স্পাইনেল কৰ্ড ইঞ্জুৰি হৈছিলে, মই তাৰপিছত এনেকৈ আহি আছোঁ। মোৰ মেছেঞ্জাৰ চাব নোৱাৰি, বহুত মানুহে মোক ফোন মেছেজ কৰে, দাদা 10 years হৈ গ'ল, মই পেচাবৰ পাইপ আজিও লৈ আছোঁ। 10 years হৈ গ'ল, স্পাইনেল কৰ্ড ইঞ্জুৰি, ছেম লেভেল। সেইটো এটা বহুত উইল পাৱাৰটো মেইন, আৰু দাদাই বহুত সাহস দিছিলে আৰু উইল পাৱাৰটো থকাৰ কাৰণে আজি মই এনেকৈ আহিব পাৰিছোঁ। হয়, বহুতখিনি কৰিছিলে, মোৰ বাবে ভগৱান হয় তেওঁ। মোৰ জয়ন্তজিৎ চমুৱা, মানে দাদাই পাপু বুলি মাতিছিলে আৰু পাপু বুলিয়ে চবেই চিনি পায়। শেষত এটাই ক'ম যে অতি সোনকালে অলৰেডি আমাৰ 1 month হৈ গ'ল, অতি সোনকালে দাদাৰ ন্যায়ৰ ব্যৱস্থা কৰক। আৰু অনাগত সময়ত পৰিস্থিতি কিন্তু কি হ'ব আমি ক'ব নোৱাৰোঁ। আৰু কিছুমানে যে ছ'চিয়েল মিডিয়াত এতিয়াও নাজানো কোনে কি আমাৰ টুলুঙা মন্তব্য কৰি থাকে যে নেক্সট চৰকাৰ কোন হ'ব, সেইটো চিন্তা কৰাৰ এতিয়া সময় নহয়। এতিয়া ন্যায়ৰ সময়, চৰকাৰ কোন হ'ব এইটো আমি অনাগত টাইম আছে, তেতিয়া আমি চিন্তা কৰিম। এতিয়া আমাক অতি সোনকালে ন্যায় লাগে। এইটো মোৰ কথা নহয়, এইটো কোটি জনতাৰ কথা। গতিকে এটাই ক'ম যে পলিটিক্স নকৰিব, জুবিনদাৰ ভাষাৰে ক'ম, সাধাৰণ জনতাৰ আৱেগক গুৰুত্ব দিয়ক, আমাৰ চকুৰ পানীক গুৰুত্ব দিয়ক। আমি কি বিচাৰি আছোঁ, গতিকে অতি সোনকালে ন্যায় ব্যৱস্থা কৰক।